অভিশপ্ত পৰীক্ষিত ৰজা যেতিয়া ভাগৱত শ্ৰৱণ কৰিলে 7 দিন 7 ৰাতি সেই 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰাৰ পিছত ইতিমধ্যে তেওঁ সিংগী মুনিৰ অভিশাপৰ ফলত সেই তক্ষক নাগে তেওঁক দংশন কৰিবৰ কাৰণে আহিছে এই কালৰূপী সৰ্পই পৰীক্ষিতৰ দংশন কৰিবৰ কাৰণে তেওঁ ইতিমধ্যে সেই ঠাইত উপস্থিত হৈছে আৰু এই কথাখিনিকে কৈছে আৰু এই কাহিনীটোৰ মাধ্যমেৰে আমালৈ সৰু সৰু দৰ্শন সৰু নহয় আচলতে বিশাল দৰ্শন আমালৈ দি পঠিয়াইছে এই কাহিনীটোৰ মাধ্যমেৰে ইয়াতে কৈ আছে যে সেই তক্ষক নাগে 7 দিনৰ অন্তত সেই পৰীক্ষিতৰ ওচৰলৈ আহিছে তেওঁ এজন বৃদ্ধ ব্ৰাহ্মণৰ ৰূপ লৈ আহিছে কাৰণ তাত পৰীক্ষিত ৰজাত যদিও তক্ষকে দংশন কৰিব বুলি সকলোৱে জানে তথাপিতো সেই ঠাইত সৈন্য সামন্তই কটকটীয়া কৰি ৰাখিছে নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষিত ৰজাক ৰাখিছে তেতিয়া তেওঁ যাবলৈ একো ৰাস্তা নাই পৰুৱা এটাও যাবলৈ ৰাস্তা নাই এনেকুৱা কৰি ৰাখিছে তেওঁলোকে তেতিয়া কি কৰিছে সেই তক্ষকে এটা সৰ্পৰ মানে তক্ষক সৰ্পই এটা বৃদ্ধ ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি এই পৰীক্ষিত ৰজাৰ ওচৰলৈ যাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে সেইকাৰণে অসমীয়াত এষাৰ কথা আছে কালে মাতে যাক ৰাখিব পাৰে কোনে তাক যেতিয়া আপোনাৰ মোৰ এই পৃথিৱীৰ পৰা যাবলৈ সময় হ'ব কোনো ৰাখিব নোৱাৰে যাব লাগিবই আমি কৈহে থাকোঁ আমুক হৈছে তামুক হৈছে কিবা কিবি কিন্তু যেতিয়া সময় আহিব কোনো কেতিয়াও ৰৈ থাকিব নোৱাৰে আমাৰ এই আত্মাটো কোনো ধৰি ৰাখিব নোৱাৰে আজি কিছুদিনৰ কথা আমেৰিকাৰ এটা সংস্থাই মানুহৰ যিটো আত্মা এই আত্মা তত্ত্বটোৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰিছিল আৰু ৰিচাৰ্চ কৰোঁতে তেওঁলোকে আত্মাটোক ধৰি ৰাখিব বিচাৰিছিল আপোনালোক সকলোৱে জানে এই কথাখিনি বা গুগলত বা ইউটিউবত চাৰ্চ কৰিলেও পাব যে তেওঁলোকে এনেকুৱা এটা নিৰাপত্তা বেষ্টনীৰ মাজত বৈজ্ঞানিকসকলে ইমানখিনিলৈকে তেওঁলোকে ক'ব পাৰিছে অনুমান কৰিব পাৰিছে যে এই ব্যক্তিজন ইমান সময়ত তেওঁ প্ৰাণটো যাব ওলাই যাব মৃত্যু হ'ব তেওঁৰ এই ব্যৱস্থাটোক তেওঁলোকে আয়ত্ত কৰি এটা কটকটীয়া নিৰাপত্তাৰ মাজত এটা গ্লাছেৰে বনোৱা কটকটীয়া নিৰাপত্তাৰ মাজত সেই মানুহজনক সোমোৱাই ৰাখিছে যিজন মানুহ নেকি কিছু সময় পিছত তেওঁ ইহ সংসাৰ ত্যাগ কৰিব তেওঁলোকে চাই আছে তেওঁলোকে নিৰীক্ষণ কৰি আছে কিন্তু শেষত কি হ'ল সেই কটকটীয়া নিৰাপত্তা যিটো ব্যৱস্থা কৰিছিল গ্লাছেৰে বনোৱা যিটো তাত কিন্তু একো সোমাবলৈ সুবিধা নাছিল ওলাবলৈও একো সুবিধা নাছিল তেনেধৰণে তেওঁলোকে আবদ্ধ কৰি ৰাখিছিল কিন্তু কিছু সময়ৰ পিছত দেখা পালে তেওঁলোকে যিটো বনাইছিল সেইটো আল্টিমেটলি ব্ৰাছ হৈ গুচি গৈছে আৰু ব্ৰাছ হৈ যোৱাৰ পিছত আত্মাটো যেতিয়া ওলাই গৈছে তেতিয়া কি হৈছে সেইটো ফুটি গ'ল যিটো বনাই ৰাখিছিলে সেইটো ফুটি গ'ল আৰু তেওঁলোকে প্ৰযুক্তিবিদ্যাৰ সহায়ত দেখা পাইছে যে সেই মানুহজনৰ আত্মাটো অকণমান 2 ছেকেণ্ডৰ পিছত লাহেকৈ ওলাই আহিছে আৰু ওলাই আহি সেই শৰীৰটোৰ কাষে কাষে ঘূৰি আছে বুলি কৈছে আপোনালোকে ইউটিউবত চালেও পাব অৰ্থাৎ কি কৰিছে সেয়া এই বস্তুটো আমাক শাস্ত্ৰই কৈছে ভাগৱত মানে আমাক বিভিন্ন শাস্ত্ৰসমূহে দৰ্শন দিছে যে মৃত্যু হোৱাৰ পিছত এটা আত্মাটো তেওঁ পৰিয়ালৰ আশে পাশেই থাকে কিছু সময়ৰ কাৰণে শৰীৰটো আশে পাশেই থাকে এই কথাটো বিজ্ঞানে আজি প্ৰমাণ কৰি দেখুৱাইছে গতিকে যেতিয়া কালে আমাক নিবলৈ আহিব নহয় যেতিয়া আপোনাৰ মোৰ সময় হ'ব কোনো ইয়াত এৰাল মানে দি বান্ধি ৰাখিব নোৱাৰে যাবই লাগিব আমি এই কথাটোৱে এতিয়া হৈছে যে এজন বৃদ্ধ ব্ৰাহ্মণৰ ৰূপ লৈ সেই তক্ষক নাগ ইতিমধ্যে আহিছে
আৰু আহোঁতে বাটত আকৌ কাশ্যপ ঋষিক লগ পাইছে। কাশ্যপক লগ পাইছে। লগ পাই তেওঁ কি কৰিছে, ইতিমধ্যে কাশ্যপ ঋষিটো এজন মহান যোগী। তেওঁ সমস্ত কথাখিনি জানে যে এইজনে তক্ষক বৃদ্ধ ব্ৰাহ্মণ লৈ ৰূপ ধাৰণ কৰি আহিছে। বাটত লগ পাই দুইজনে কথা পাতিছে। ইতিমধ্যে তক্ষকেও কাশ্যপক চিনি পাইছে। সুধিছে বোলে হেৰা ব্ৰাহ্মণ ক'ত যোৱানো? তেতিয়া কাশ্যপে কৈছে বোলে পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি শুনিছোঁ, গতিকে তেওঁক মই মোৰ যোগ বলেৰে জীয়াই তুলিম আৰু তেওঁ মোক বহুত ধন ধান দিব, সেইকাৰণে মই আহিছোঁ বুলি কৈছে। তেতিয়া তক্ষক নাগে মানে খং কৰি কিনে কৈছে বোলে ব্ৰাহ্মণ হৈ বৃদ্ধ হৈ ইমান লোভ কৰা, ইমান লোভ তোমাৰ, সেই বুলি কৈছে। তেতিয়া তোমালোক ব্ৰাহ্মণ হৈ কিনে অধম হৈছা, ইমান ধন সম্পদৰ লোভ আছে তোমাৰ, সেই বুলি কৈছে। তাৰপিছত কি কৰিলে যে তক্ষকে খাব বুলি শুনিও তুমি আকৌ আহিছা, এইটো কি তুমি সেই শৃংগী ভকতৰ অভিশাপ বুলি নাজানা, সেই বুলি কৈছে। তেতিয়াহ'লে জানো শৃংগী ভকতৰ অভিশাপ বুলি মই জানো, কিন্তু তোমাৰ এতিয়া ইতিমধ্যেতো তেওঁ তক্ষক বুলি গম পাইছে, তক্ষকে তক্ষকৰ কাম কৰিব আৰু মই মোৰ কাম কৰিম, সেই বুলি দুইজনে কথা পাতিছে। ইতিমধ্যে তেওঁ সেই তক্ষকক চিনিয়ে পাইছে। তেতিয়া শেষত গৈ গৈ ক'লেগৈ যে তক্ষকে খাই বেকত জাক তাকো কৰ হাস, দংশু বটবৃক্ষ দেখো কি মতে জীয়াস। ইতিমধ্যে তেওঁ গম পাই গ'ল তক্ষকে, মই যে ৰূপ ধাৰণ কৰি আহিছোঁ, কাশ্যপে গমেই পাইছে। গতিকে ময়ো চাম তোৰ কিমান শক্তি আছে, মই এজোপা গছ দংশন কৰিম, মোৰ বিষবহনি লাগি জ্বলি ভস্ম হৈ যাব, আৰু তই কেনেধৰণে জীয়াও মই সেইটোকে চাম। ঠিক আছে হ'ব, কথামতে কাম। যে কাশ্যপে তেতিয়া ক'লে অহংকাৰ নকৰিবা হেৰা বন্ধু, অহংকাৰ নকৰিবা, মোৰ কিন্তু সেইখিনি শক্তি সামৰ্থ্য আছে, তেতিয়াহ'লে হওক, সেই বুলি ক'লে। তেতিয়া কি কৰিলে, সেই তক্ষকে সেই গছজোপাত দংশন কৰিছে, এজোপা গছ বটবৃক্ষ, আৰু সেই গছজোপা এজন খৰিকটীয়া আছিলে বুলি ইয়াত লিখিছে ইতিমধ্যে। এজন খৰিকটীয়া আছিল, খৰিয়াত আৰু ভস্ম ভৈল কায়। খৰিকটীয়া এজনো উঠি আছিলে, সেইজনো ভস্ম হৈ গুচি গ'ল। তক্ষক নাগৰ ইমান শক্তি। তেতিয়া কি কৰিলে, ভস্ম হৈ ছাই হৈ গ'ল। তাৰপিছত কৈছে যে জীয়ায়ো তক্ষকে বোলৈ দেখা মনি খাই, ডিজে থৈলে বুকুন্দিক কাষৰ নমায়। বুকুন্দিক মানে এটা জলঙা মোনা। মোনাটোক তেওঁক মানে কৈছে তোমাৰ যদি ইমান পুৰুষালী আছে, পুৰুষত্ব আছে, তেনেহ'লে তুমি এই গছজোপা জীয়াই দেখুওৱা, এই খৰিকটীয়াটো জীয়াই দেখুওৱা, ঠিক আছে। সেই বুলি কৈ তেওঁ কি কৰিছে, কাশ্যপ ঋষিয়ে পঢ়িবে লাগিলা মন্ত্ৰ গুৰুক সুমৰি, দিলন্ত ঔষধ হানি বজাইল অংকুৰ, ডালে মূলে পাতে বৃক্ষ ভৰিল ভৰিপুৰ। কাশ্যপ ঋষিৰ ইমান শক্তি আছিল, ইমান যোগবল আছিল, তেওঁ যোগবলেৰে সেই গছজোপাকো জীয়াইছে আৰু খৰিকটীয়াটোকো জীয়াই তুলিছে। তেতিয়া তাৰমানে কি হ'ল, সেই তক্ষক নাগৰ অহংকাৰ দৰ্পশূন্য হ'ল আৰু ভয়তে কঁপিবলৈ ধৰিলে। তেতিয়া তেওঁ শেষত উপায়ন্তৰ হৈ কি কৰিলেগৈ, নৈও দেখি শুনি হেন মন্ত্ৰৰ মহত, কাশ্যপক বোলৈ সৰ্পে হুয়া দৰ্প হত। তাৰপিছত ক'লে যে হেৰা কাশ্যপ, মই তোমাক অজস্ৰ ধন ধান দিম, তুমি উলটি যোৱাগৈ, তুমি মোক কামটো কৰিবলৈ দিয়া, এই বুলি কৈছে। তেতিয়া এই কথাটো শুনি কিনে তেওঁ কি কৰিলে, অজস্ৰ ধন সম্পদ সুবৰ্ণৰ মানে সম্পদবিলাক আনি তেওঁ মুখৰ আগত দিলে। যে তেতিয়া সেই ধন দেখি কিনে কাশ্যপ ঋষিৰ মনটো সলনি হৈছে। ধন দেখি ব্ৰাহ্মণৰ পালতিল চিত, গৈলন্ত উলটি বুকন্দিক ভৰাই ভিত। এই বুকন্দিৰ মোনা জোলঙাটোত সমস্ত ধন ধানখিনি লৈ তেওঁ মানে কি কৰিছে, গুচি গ'ল। ইতিমধ্যে তেওঁ মৃত্যু সময় আহি পৰিছে। গতিকে যিমান ইয়াত বাধা বিঘিনি আহিলেও এইবিলাকে কিন্তু কামত নিদিব। এতিয়া এইখিনিতে লক্ষণীয় বিষয় এটা হ'ল কি, যে পৰীক্ষিতে পাঠৰ শেষত এইখিনিতে কৈছেগৈ, তেওঁ গৈ 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 শেষত সেই নিৰাপত্তা বেষ্টনীৰ মাজত সোমালেগৈ। সোমাই গৈ পৰীক্ষিত ব্ৰহ্ম ধ্যানত বিলীন হৈ আছে। পৰীক্ষিতে নাজানে মই ক'ত আছোঁ ক'ত নাই। ভাগৱত শুনি শুনি এনেকুৱা এটা স্থিতি, এনেকুৱা এটা পৰ্যায়ত তেওঁ আহি পালে যে তেওঁ ক'ত আছে এই কথাটো গম পোৱা নাই।
তেওঁ ব্ৰহ্মত লীন হৈ আছে 7 দিন 7 ৰাতি ভাগৱত শুনি। তেতিয়াহ'লে আপুনি মই কি 7 দিন 7 ৰাতি ভাগৱত শুনি বা এনেধৰণে ঈশ্বৰ গুণানুকীৰ্তন কৰি আমি কি গতি নাপাম নেকি? নিশ্চয় পাম, আমিও গতি পাম। কিন্তু শাস্ত্ৰই যি মত আমাক আগবঢ়াইছে, শাস্ত্ৰই যেনেধৰণে দৰ্শন দিছে তেনেধৰণে যদি আমি আগবাঢ়োঁ তেনেহ'লে নিশ্চয় আমি গতি পাম। সেইকাৰণে কৈছে যে শ্ৰৱণং কীৰ্তনং অৰ্চনং বন্দনং পদসেৱনম দাস্য চকিত আত্মনিবেদনম। এই নৱদা ভক্তিৰ ভিতৰত শ্ৰৱণটো আটাইতকৈ শ্ৰেষ্ঠ বুলি কৈছে গুৰুজনাই। সেইকাৰণে শ্ৰৱণটো একেবাৰে আগত দিলে যে শ্ৰৱণ কৰাসকলৰ আটাইতকৈ পুণ্য বেছি হয়, কীৰ্তন কৰাজনতকৈ শ্ৰৱণ কৰাজনৰ বেছি পুণ্য হয়। সেইকাৰণে পৰীক্ষিতে 7 দিন কেৱল মাত্ৰ ভাগৱত শ্ৰৱণ কৰি তেওঁ এনেকুৱা এটা স্থিতিত উপনীত হৈছে যে তেওঁ গম নাপায় ক'ত আছে কি নাই। অৰ্থাৎ সংসাৰৰ মায়া বন্ধনৰ পৰা তেওঁ ইতিমধ্যে শৰীৰটোহে ধাৰণ কৰি আছে, কিন্তু মায়া অলৰেডি তেওঁ ছেদ হৈছে। এতিয়া সেইকাৰণে আমাক কৈছে গুৰুজনাই আমাক প্ৰতিটো কীৰ্তনৰ শ্লোকত প্ৰতিটো ভাগৱতৰ অধ্যায়ত আমাক কৈ আছে যে হে নৰসকল, যে তোমালোক হৈছা জীৱ আত্মা, এই জীৱ আত্মাবিলাকে পৰমাত্মাক চিনি লোৱা এতিয়াতে, নহ'লে কিন্তু পিছত বিপদ আছে। হে ৰাম জীৱ আত্মাই কান্দি আছে, অ পৰমাত্মাক চাই, অ ভাই পৰমাত্মাক চাই, অ কলৈ যোৱা কলৈ যোৱা মোকে এৰি ভাই, অ কলৈ যোৱা মোৰে প্ৰাণৰ ভাই। আমি হৈছোঁ জীৱ আত্মা, আমি কান্দি আছোঁ। পৰমাত্মাক কৈছোঁ হে প্ৰভু, মোক এৰি থৈ তুমি কলৈ যোৱানো? মোক এৰি থৈ তুমি কলৈকো নাযাবা হে প্ৰভু। আমাৰ কি কি নাই? এ ৰাম চকুৰে মই নেদেখোঁ, অ কাণেৰে মই নুশুনো, আগলৈ মোৰ নচলে ভৰি, অ লৈ যোৱা তোমাৰ লগত ময়ো যাম চলি। হে প্ৰভু, আমি চকুৰেও নেদেখোঁ, কাণেৰেও নুশুনো, আগলৈও যাব নোৱাৰোঁ, গতিকে আমি কি কৰিম? আমাক এই অসহায় অৱস্থাত এৰি থৈ নাযাবা হে প্ৰভু, আমাক তোমাৰ লগতে লৈ যোৱা আমাকো। এতিয়া এই বুলি জীৱ আত্মাই আমিবিলাকে প্ৰাৰ্থনা কৰিলেই ভগৱন্তই জানো আমাক কৃপা কৰিব? এতিয়া ভগৱন্তই কি বুলি আমাক কৈছে, মানে আমাক কি কৰিবলৈ কৈছে? ইয়ে ৰাম পৰমাত্মাই বোলে বাণী, অ শুনা মোৰে ভাই, অ শুনা মোৰে ভাই, অ আমাৰ ফালে আহি থাকা হৰি গুণ গায়, অ ভাই হৰি গুণ গায়। তোমালোকে মোৰ ওচৰলৈ আহিবলৈ পাৰিবা, নিশ্চয় পাৰিবা, কিন্তু এটা কামেই কৰিব লাগিব। সেয়া কি? মোৰ গুণানুকীৰ্তন কৰিব লাগিব, মোৰ নাম ল'ব লাগিব, তেহে তোমালোকে মোৰ ওচৰলৈ আহিব পাৰিবা বুলি কৈছে। সেইকাৰণে এতিয়া সেই পৰীক্ষিত ৰজাও এটা আত্মালৈ পৰিৱৰ্তন হৈছে। তেওঁ জীৱদেহটো যদিও ধাৰণ কৰি আছে, তেওঁ কিন্তু গম নাপায় ক'ত আছে কি নাই। তেওঁ এটা আত্মা তত্ত্বলৈ আহি পৰিছে, ব্ৰহ্মত লীন হৈ আছে। আৰু সেই মুহূৰ্ততে তক্ষকে আহি তেওঁক দংশন কৰিছে, আৰু দংশন কৰাৰ ফলতে তেওঁ কি কৰিছে? শৰীৰত বিষবহনি লাগি উধাই গৈল, ক্ষণেকতে নিপতিৰ দেহা ভস্ম ভৰিল। তেওঁ যে শৰীৰটো জ্বলি গ'ল এই কথাও পৰীক্ষিতে গম পোৱা নাই, এনেকুৱা এটা স্থিতি লৈ আহিছে। অৰ্থাৎ এই সৰু কাহিনীটোৰ পৰা আমাক এনেকুৱা এটি সুন্দৰ দৰ্শন দিছে যে হে নৰসকল, তোমালোকে যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰা, ভাগৱত যদি হৃদয়ত হৃদিস্থিত কৰি লোৱা, তেতিয়াহ'লে তোমালোকৰ এই ইহ সংসাৰত আছে যে দুখালয় যিখন সংসাৰ, এই সংসাৰখন অন্ততঃ চিনি পাবা, আৰু এই সংসাৰৰ দুখে তোমালোকক কিন্তু ক্ৰীড়া কৰিব নোৱাৰে। এই দৰ্শনটো আমালৈ দিছে। কাৰণ আমি পৰীক্ষিতৰ দৰে হ'বগৈ পৰা নাই, আমি পৰীক্ষিতৰ দৰে চোতা হ'ব পৰা নাই,
আজি শৰীৰটো আছে ইয়াত, মনটো আছে ক'ৰবাত। ভকতৰ লগত বহি আছোঁ হয়, কিন্তু কি বা কথা চিন্তা কৰি আছোঁ, ঘৰৰ গৰু ছাগলীৰ কথাই বা চিন্তা কৰি আছোঁ। গতিকে পৰীক্ষিতৰ দৰে চোতা হ'বলৈ কলিযুগৰ মলমতী জীৱৰ শকতি নাই। আৰু কীৰ্তন কৰিবলৈ হ'লে শুকদেৱৰ দৰে আমি কীৰ্তন কৰিব নোৱাৰোঁ। আমি শুকৰ মানে সেই চৰণ ধূলিও আমি চুবৰ কাৰণেও আমি যোগ্য নহয়। গতিকে এনেহেন যদি অৱস্থা হয় আমাৰ, তেতিয়াহ'লে আমি কি হ'ব? সেইকাৰণে কলিকালত কৈছে যে কলিকালত ভগৱন্তৰ গুণানুকীৰ্তন কৰি জিভাখন লৰাই থকা মাত্ৰ ভগৱন্তৰ নাম উচ্চাৰণ কৰি থাকা, তাতেই তোমালোকৰ গতি আছে। সৎসংগ ভকতৰ ওচৰলৈ আহি শ্ৰৱণ কীৰ্তন কৰা, তাতেই তোমালোকৰ গতি আছে বুলি কৈছে। গতিকে এই কথাখিনি এনেধৰণে আমি পোৱা হৈছে। আৰু আমাৰো পৰম সৌভাগ্য, আপোনাসৱক আজি আমি এনেধৰণে দৰ্শন পাইছোঁ। আপোনাসৱৰ চৰণ ধূলি, আপোনাসৱৰ চৰণত আমি সেৱা কৰিবলৈ সুবিধা পাইছোঁ। এইখিনিতে ইয়াৰ ওপৰতো এটি তত্ত্ব কথা কৈছে। এই তক্ষক নামৰ সাপটোৱে গৈ কিনে কি কৰিছেগৈ জানেনে? পৰীক্ষিতৰ বেলেগ শৰীৰটোৰ, পৰীক্ষিতৰ যি শৰীৰ আছে নহয়, এই শৰীৰটোত বেলেগত দংশন কৰা নাই। ক'ত কৰিছে? পৰীক্ষিতৰ চৰণত, অৰ্থাৎ ভকতৰ চৰণত দংশন কৰিছে। কোনে? তক্ষকে। কাৰণ তক্ষকেও জানে যে ভকতৰ চৰণ যদি মই কেনেবাকৈ অকণমান চুবলৈ পাওঁ, তেতিয়াহ'লে মোৰো বহুত পুণ্য আছে। এই ৰাম ভকতৰ চৰণ ধূলি অলওঁ আমি হিৰে তুলি। এই তক্ষক নাগে ভকতৰ চৰণ ধূলি লৈছে শিৰত। অ' ভকত ভোমোৰাই মধু পান কৰিছে, গোবিন্দ কৃষ্ণ বুলি। পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি পবিত্ৰ হৈ গ'ল। তেওঁতকৈ আৰু পবিত্ৰ কোনো নাই। এই কথাটো তক্ষকেও জানিছিল। সেইকাৰণে তক্ষকে গৈ ভকতৰ চৰণত তেওঁ কি কৰিছে? চৰণ ধূলি শিৰত লৈছে। কাৰণ আপোনাসৱে এটা কথা মনত ৰাখক, সৎসংগ ভকতৰ ওচৰলৈ নোযোৱাকৈ কোনো কিন্তু গতি পাব নোৱাৰে। এই সংসাৰত কোনো গতি পাব নোৱাৰে। সেইকাৰণে আমাক কৈছে, হে নৰসকল, তোমালোকে সদায় ভকতৰ চৰণ চুই সেৱা কৰিবা। ভকত এজন লগ পালে সদায় সেৱা শ্ৰদ্ধা ভক্তি কৰিবা, তেতিয়াহে তোমালোকৰ বহুত বহুত পুণ্য হ'ব বুলি কৈছে। আৰু আমি এই ভকত বহুত পুণ্যৰ বলত, অজস্ৰ পুণ্যৰ বলত আমি ভকতৰ সংগ পাইছোঁ, ভকতৰ চৰণ ধূলি আমি শিৰত ল'বলৈ পাইছোঁ বুলি কৈছে। আৰু বিশেষকৈ কলিকালত, এইবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ, বিশেষকৈ কলি যুগত ভকতেহে কেৱল উদ্ধাৰ কৰিব বুলি কৈছে। ভকতে কেৱল উদ্ধাৰ কৰিব, বেলেগে উদ্ধাৰ কৰিব নোৱাৰে। বোলে প্ৰমাণটো কি? প্ৰমাণটোৱে এইটোৱে আছে, ভাগৱতে আমাক এটা শ্লোকতে ইয়াৰ উত্তৰটো দি থৈ দিছে। অ ৰাম মহামূঢ় মতি যাৰ পূৰ্ণয় অহংকাৰ, অ ভকতক পাইলে ক হুইবে কনিষ্ঠাৰ। যিমান অহংকাৰেৰে পৰিপূৰ্ণ এজন ব্যক্তি হওক, তেওঁক দৈৱ পক্ষে যদি এজন ভকতৰ সং পায়, তথাপিতো তেওঁ কিন্তু নিস্তাৰ হৈ যায় বুলি কৈছে। ভকতৰ ইমান মহিমা। দস্যু ৰত্নাকৰ ইয়াৰ উদাহৰণ আপোনালোকে জানেই। নাৰদৰ নিচিনা এজন পৰম ভকতৰ সংগ পায়, দস্যু নিচিনা এজন ৰত্নাকৰ নিচিনা এজন দস্যু ৰামায়ণ লিখিব পৰা এজন বাল্মীকি হ'ব পাৰিছে? কম আচৰিত কথা। ভকতৰ ইমান মহিমা। গতিকে তেওঁ যদি সেই দস্যুৰ পৰা এজন পৰম ভকত এজন মুনিলে এজন ভগৱন্তৰ সেই গুণানুকীৰ্তন কৰিব পৰা এজন ভকতলৈ ৰূপান্তৰ হৈছে, আপুনি মই কিয় নোৱাৰিম? আমাৰ সতি সন্তানসকলক কিয় আমি কৰিব নোৱাৰিম? নিশ্চয় পাৰিম। ইয়াৰ এটাই মানে আমাৰ হাথিয়া আছে, সেই হাথিয়াটোৱে হৈছে সৎসংগ ভকতৰ ওচৰলৈ আমি আনিব লাগিব।
তেতিয়াহে কিন্তু জীৱনৰ পৰম তত্ত্ব কথাখিনি তেওঁলোকে বুজি পাব যে জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব লাগে, কনিষ্ঠজনক মৰম কৰিব লাগে, আই মাতৃসকলক আমি নিজৰ মা বুলি জ্ঞান কৰিব লাগে, দেউতাসকলক মোৰ নিজৰ দেউতা বুলি জ্ঞান কৰিব লাগে। এইখিনি কোনে শিকাব? কেৱল মাত্ৰ সৎসংগ ভকতৰ ওচৰতহে পায়। সেইকাৰণে ইয়াকে কৈছে অমূল্য ৰত্ন। এই অমূল্য ৰত্ন গোটাবলৈ আমি কিন্তু এনেধৰণে ভকতৰ সং পালে আহিবই লাগে, কেতিয়াও আমি নহাকে থাকিব নালাগে। গতিকে ইয়াত যুৱবন্ধুসকল উপস্থিত আছে। বহু ঠাইত বহু জেগাত আমি বিভিন্ন ধৰণৰ ব্যক্তি লগ পাওঁ, বহু উচ্চপদস্থ বিষয়াসকলকো আমি লগ পাওঁ, স্কুল কলেজৰ লগত জড়িত থকা শিক্ষকসকলকো আমি লগ পাওঁ। কিন্তু বহু ঠাইত বহু জেগাত কিছুমান প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। কিছুসকলে কয়, বিশেষকৈ আমাৰ নৱপ্ৰজন্মসকলে কয় বোলে এইবিলাক সাধু কথা, ভাগৱত গীতা এইবোৰ সাধু কথা, ইয়াত কোনো মানে দাৰ্শনিক ভিত্তি নাই, দাৰ্শনিক তত্ত্ব নাই, ইয়াত কোনো বিজ্ঞান নাই, এইবোৰ মনে সাজি কোৱা কথা, সাধু কথা বুলি কৈছে। গতিকে যিসকলে এই কথাকেইটা ভাবিছে, মনত বা সংশয় আছে, তেৰা হ'বৰ আজি মনৰ সংশয়খিনি আমি দূৰ কৰিবলৈ চেষ্টা কৰা হ'ব। ইয়াতে আমি আলোচনা কৰিম আৰু বিভিন্ন ধৰণৰ সংস্থাবিলাকৰ পৰা, বিভিন্ন ধৰণৰ গুগলৰ পৰা আমি কিছুমান তথ্য গোটাই আনিছোঁ। সেই তথ্যখিনি আপোনালোকৰ আগত আজি আমি প্ৰকাশ কৰিম। ইয়াতে আমাৰ সকলোৰে চিনাকি, সকলোৰে শ্ৰদ্ধাৰ প্ৰসন্ন বাবজনা ইতিমধ্যে আহিছে। তাৰা ইউটিউব চেনেলত তেখেতে এই ভিডিঅ'খিনি প্ৰচাৰ কৰিব আৰু অসমৰ সকলোৱে এই কথাকেইটা শুনিব। অন্ততঃ তেতিয়া যে গম পাব যে ভাগৱত আচলতে হয় কি, সঁচানে মিছা, সাধু কথা নেকি, ইয়াৰ লগত বিজ্ঞানৰ ৰহস্য কি। এই কথাকেইটা আমি কেইটামান মাত্ৰ পইণ্ট আমি আপোনালোকৰ আগলৈ আগবঢ়াম আৰু এই কথাকেইটা আপোনালোকে নিজক সুধি চাব আৰু তথ্য প্ৰমাণ সহকাৰে চাব যে হয় নে নহয়। মোৰ কথা শুনিব নালাগে, আপোনালোকে আমাৰ কথা আপোনালোকে শুনিব নালাগে, কিন্তু এটা বস্তু চাব যে এই কথাকেইটা সঁচা নে মিছা, এই কথাটো আপোনালোকে চাব। গতিকে ইতিমধ্যে সেইকাৰণে এই কথাখিনি আমি আৰু অকণমান পাঠৰ পিছতে আলোচনা কৰা হ'ব। এতিয়া সেই তক্ষকে গৈ ভকতৰ চৰণত গৈ দংশন কৰিছে আৰু বিষবহ্নি লাগি তেওঁ শৰীৰটো ভস্ম হৈ গুচি গ'ল। সেইকাৰণে আমি এনেধৰণে সময় পালেই ভকতৰ ওচৰলৈ, সন্ত মহন্তসকলৰ ওচৰলৈ আমি যাব লাগে। কৃষ্ণ। অকণমান পাঠ হ'বৰ কাৰণে আমি পুনৰ সেৱা ধৰা হৈছে। কৃষ্ণ। এৰা